নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো সিটেট আসামিজ ল্যাঙ্গুৱেজ প্ৰিপাৰেচন সিটেটৰ অসমীয়া ভাষাৰ প্ৰস্তুতি আৰু আজি ভিডিঅ'টিত আমি আলোচনা কৰিম ভাষা শিক্ষাত মূল্যায়ন আমি সকলোৱে জানো যে ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰা হয় আৰু এই মূল্যাঙ্কনৰ বাবে হিহঁতৰ বিভিন্ন ধৰণৰ পৰীক্ষা পতা হয় গতিকে এই ভিডিঅ'টিত আমি জানিম যে ভাষা শিক্ষাৰ ক্ষেত্ৰত কেনে ধৰণে মূল্যাঙ্কন কৰা হয় প্ৰথমতে আমি আলোচনা কৰিম যে মূল্যাঙ্কন কি মূল্যাঙ্কন শব্দটো আসলে বিভিন্ন ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি পঢ়া শুনা বুলি নহয় প্ৰতিটো ক্ষেত্ৰতে আমি মূল্যাঙ্কন কৰিব পাৰো এজন ব্যক্তি কিমান তোৰ যোগ্যতা আছে এইবিলাক আমি মূল্যাঙ্কন কৰিব পাৰো গতিকে মূল্যাঙ্কন হল শিক্ষাৰ্থীৰ কোনো অৰ্হতাৰ আহৰণৰ ক্ষেত্ৰত যোগ্যতাৰ মাপকাঠি গতিকে শিক্ষাৰ্থী এজনে কিমান তোৰ যোগ্যতা তেওঁ কিমান কথা শিকিব পাৰিলে তেওঁ কি আহৰণ কৰিব পাৰিছে এইটো জোখাৰ বাবে মূল্যাঙ্কন কৰা হয় শিক্ষাৰ্থীৰ অৰ্হতা আহৰণৰ ক্ষেত্ৰত যোগ্যতাৰ মূল্যাঙ্কনৰ বাবে বিভিন্ন অভিক্ষাসমূহ যেনে আগ্ৰহৰ অভিক্ষা বুদ্ধাঙ্কৰ অভিক্ষা অথবা মৌখিক ক্ষেত্ৰত থকা দক্ষতাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰিব পাৰি গতিকে মূল্যাঙ্কনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ কিমান আগ্ৰহ আছে তেওঁলোকৰ বুদ্ধাঙ্ক কিমান তেওঁলোকৰ বুদ্ধি কিমান মৌখিক ক্ষেত্ৰত তেওঁলোক কিমান দক্ষ কথা বতৰা কেনে ধৰণৰ কমিউনিকেশ্যন স্কিলটো কেনে ধৰণৰ এই সকলোবিলাক আমি এই মূল্যাঙ্কনৰ জৰিয়তে জানিব পাৰো এতিয়া আমি জানিম যে মূল্যাঙ্কনৰ প্ৰয়োজন কি যে ছাত্ৰ-ছাত্ৰীসকলক আমি কিয় মূল্যাঙ্কন কৰিব লাগে বা ইয়াৰ প্ৰয়োজনীয়তা কি আছে শিক্ষা গ্ৰহণত ছাত্ৰ-ছাত্ৰীয়ে কিমান উন্নত কৰিছে তাক চাবলৈ পৰীক্ষাৰ প্ৰয়োজন হয় এতিয়া একৰ্ডিং টু সিলেবাস ছাত্ৰ-ছাত্ৰীসকলক শিকাই থকা হৈছে কিন্তু সেই সিলেবাসত থকা পাঠসমূহ হিহঁতে কিমান আয়ত্ত কৰিব পাৰিছে কিমান শিকিব পাৰিছে এইবিলাক চোৱাৰ বাবে হিহঁতে উন্নতি কৰি আছে নে নাই প্ৰগ্ৰেছ হৈ আছে নে নাই এইবিলাক চোৱাৰ বাবে আমাৰ পৰীক্ষাৰ প্ৰয়োজন হয় গতিকে মূল্যায়ন পদ্ধতিয়ে এজন শিশুৱে তেওঁৰ সামৰ্থ্যতা প্ৰয়োজনীয়তা শিকনৰ দ্ৰুততা কিমান দূৰ শিকিব পাৰিছে সেইটো বিচাৰ কৰে গতিকে আমি যেতিয়াই মূল্যাঙ্কন কৰিম সেই মূল্যায়নৰ জৰিয়তে শিশুজনৰ কিমান সামৰ্থ্য তেওঁৰ কি প্ৰয়োজনীয়তা আছে কি তেওঁ শিকিব পৰা নাই কি তেওঁক লাগিব তাৰ ওপৰত তেওঁ কিমান স্পীডত বা কিমান দ্ৰুত গতিত তেওঁ শিকিব পাৰিছে সেইটো আমি জানিব পাৰো তাৰ লগতে কিমান দূৰ তেওঁ আয়ত্ত কৰিব পাৰিছে পাঠসমূহ সেই বিষয়ে আমি চাব পাৰো গতিকে এই মূল্যাঙ্কনৰ যথেষ্ট প্ৰয়োজন আছে আৰু মূল্যাঙ্কন কৰাৰ পিছতে শিশুজনৰ প্ৰগ্ৰেছৰ কথা আমি জানিব পাৰো বা তেওঁৰ কি অভাৱ আছে সেই বিষয়ে আমি জানিব পাৰো আনহাতে শিক্ষকক তেওঁ শিক্ষাৰ্থীৰ সৈতে কি কৰা উচিত তাক জনাত সহায় কৰে ইয়াৰ ওপৰত শিক্ষকজনৰো কিছু লাভ হয় যে ছাত্ৰ-ছাত্ৰীসকলে কি বুজি পোৱা নাই ক'ত তেওঁৰ অভাৱ আছে ক'ত তেওঁৰ খকজা লাগি আছে এই সকলোবিলাক শিক্ষকজনে জনাত সহায় হয় এই মূল্যায়নৰ জৰিয়তে গতিকে মূল্যায়ন মানে এইটো নহয় যে এজন ছাত্ৰ চকা এজন দুৰ্বল এও ফাৰ্ষ্ট ক্লাছ পাইছে এও সেকেন্ড ক্লাছ পাইছে সেই পাৰ্থক্যটো আনি দিয়াটোৱে মূল্যায়ন নহয় মূল্যায়নৰ প্ৰকৃত অৰ্থ হৈছে যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কি দুৰ্বলতা আছে সেই দুৰ্বলতাবিলাক আমি জানিব লাগিব আৰু জনাৰ পিছত ৰিমেডিয়েল ক্লাছৰ জৰিয়তে হিহঁতক সেই অভাৱবিলাক পূৰণ কৰিব লাগিব শিক্ষকসকলে কেৱল ছাত্ৰ-ছাত্ৰীৰ ক'ত কি অভাৱ আছে ক'ত কি দুৰ্বলতা আছে সেইখিনি জনাটোৱে মূল্যায়ন নহয় মূল্যায়ন সম্পূৰ্ণ হ'ব লাগিলে তেওঁ সেই অভাৱখিনি পূৰণ কৰিব পাৰিব লাগিব পিছৰ পৰ্যায়ত ৰিমেডিয়েল ক্লাছৰ জৰিয়তে তেওঁ নিদানমূলক পাঠৰ জৰিয়তে তেওঁ সেই অভাৱবিলাক তেওঁ পূৰণ কৰিব পাৰিব লাগিব গতিকে এইটো হৈছে মূল্যায়নৰ প্ৰকৃত অৰ্থ যেনেদৰে আমাৰ ইউনিট টেষ্টবিলাক পতা হয় ইউনিট টেষ্টত কোনোবাই ভাল নম্বৰ পায় কোনোবাই বেয়া নম্বৰ পায় ভাল নম্বৰ পোৱাজনক প্ৰশংসা কৰা হয় বেয়া নম্বৰ পোৱাজনক পানিশমেন্ট দিয়া হয় কিন্তু এইখিনি ইউনিট টেষ্টটো পতাটোৰ মূল উদ্দেশ্য নহয় সেই টেষ্টৰ জৰিয়তে যিসকলে বেয়া নম্বৰ পাইছে হিহঁতৰ ক'ত অভাৱ আছে কি শিকিব পৰা নাই সেইখিনি শিক্ষকজনে পুনৰবাৰ শিকাব লাগিব আৰু সেইটোহে মূল্যায়নৰ প্ৰকৃত অৰ্থ এতিয়া আমি আলোচনা কৰিম ভাষা শিক্ষাত মূল্যায়ন যে ইমানখিনি আমি আলোচনা কৰিলো যে মূল্যায়ন কি বা ইয়াৰ কি প্ৰয়োজনীয়তা সেই বিষয়ে আমি আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম যে ভাষা শিক্ষাত মূল্যায়ন কি যে ভাষা শিক্ষাৰ ক্ষেত্ৰত মূল্যায়ন কেনেদৰে কৰা হয় প্ৰথম যিটো পইণ্ট আছে সেইটো হ'ল শুদ্ধ ব্যাকৰণ শুদ্ধ উচ্চাৰণ আৰু শুদ্ধ লিখনিৰ ওপৰত গুৰুত্ব দিয়া হয় এতিয়া আমি মূল্যায়ন যে কৰিম কোন ক্ষেত্ৰত মূল্যায়ন কৰিম যে ভাষা এটা শিকাৰ ক্ষেত্ৰত সেই ভাষাটো শুদ্ধ ব্যাকৰণ তেওঁ লিখিব পাৰিছে নে পৰা নাই শুদ্ধ উচ্চাৰণ তেওঁ কৰিব পাৰিছে নে পৰা নাই সেই ভাষাটোৰ বা তেওঁ সেই ভাষাটো শুদ্ধভাৱে লিখিব পাৰিছে নে পৰা নাই সেইটো চাব লাগিব আৰু এই উচ্চাৰণ ব্যাকৰণ আৰু লিখনিৰ ওপৰত মূল্যায়ন কৰা হয় দ্বিতীয় পইণ্টত কোৱা হৈছে যে প্ৰাথমিক স্তৰত গতিশীলতাৰ ওপৰতহে মূল্যায়ন হ'ব লাগে গতিকে ইয়াতে কৈছে যে প্ৰাথমিক স্তৰত মানে প্ৰাইমাৰী লেভেলত যিসকল ছাত্ৰ-ছাত্ৰী প্ৰাইমাৰীত পঢ়ি আছে প্ৰাথমিক স্তৰত আছে তেওঁলোকৰ গতিশীলতাৰ ওপৰতহে মূল্যায়ন হ'ব লাগে গতিশীলতা মানে কি গতিশীলতা মানে হৈছে যদি এটা শিশুৱে ভালদৰে ক'ব পাৰে পঢ়িব পাৰে সুন্দৰকৈ লিখিবও পাৰে আৰু তেওঁ পঢ়া কথাবিলাক আত্মপ্ৰকাশ কৰিব পাৰে বা সেই পঢ়ি বুজি তেওঁ প্ৰকাশ কৰিব পাৰে
ইয়াকে কোৱা হয় গতিশীলতা বুলি গতিকে এইবিলাক ক্ষেত্ৰত গুৰুত্ব দিব লাগে প্ৰাথমিক স্তৰত যে তেওঁ ভালদৰে ক'ব পাৰিছেনে পৰা নাই হেতু চাব লাগিব ভালদৰে পঢ়িব পাৰিছেনে পৰা নাই হেতু চাব লাগিব আৰু তেওঁ সুন্দৰকৈ লিখিব পাৰিছেনে পৰা নাই সেই বিষয়ে আমি চাব লাগিব ইয়াৰ পিছৰ পইণ্টত কৈছে যে শুদ্ধতা আৰু যথাৰ্থতা পিছত কৰা উচিত যে যিবিলাক শুদ্ধতা কাৰেক্টনেছ আৰু যথাৰ্থতা মানে একুৰেচি এইবিলাকৰ ওপৰত আমি পিছৰ পৰ্যায়তহে গুৰুত্ব দিব লাগে কিন্তু প্ৰাথমিক স্তৰত গতিশীলতাৰ ওপৰত গুৰুত্ব দিব লাগে লিখাৰ ওপৰত পঢ়াৰ ওপৰত কোৱাৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে বা তাৰ ওপৰতহে মূল্যাংকন কৰিব লাগে কিন্তু যেতিয়া প্ৰাথমিক স্তৰ পাৰ হ'ব তাৰ পিছত তেওঁ শুদ্ধকৈ লিখিব পাৰিছেনে পৰা নাই সেই বিষয়ে চাব লাগিব বা একুৰেচি হৈছেনে হোৱা নাই সেই বিষয়ে চাব লাগিব তাৰ পিছৰ পইণ্টত কৈছে যে শ্ৰৱণ কথন পঠন লিখন আৰু প্ৰকাশভংগী আদি ভাষা দক্ষতাসমূহৰ মূল্যায়ন কৰিব পাৰে গতিকে ভাষা শিক্ষাৰ ক্ষেত্ৰত আমি কি মূল্যায়ন কৰোঁ শ্ৰৱণত মূল্যাংকন কৰিব পাৰোঁ তেওঁ শ্ৰৱণ কমপ্লিট হৈছেনে হোৱা নাই আমি শ্ৰৱণ কথন পঠন লিখন এইবিলাকৰ ওপৰত অলৰেডি ডিছকাছ কৰিছোঁ কাৰণ কাণেৰে শুনাটোকে শ্ৰৱণ বুলি নকয় কাৰণ তেওঁ শুনি বুজি পাব লাগিব যে কি শুনিছে আৰু বুজাৰ পিছত তেওঁ প্ৰকাশো কৰিব পাৰিব লাগিব যে তেওঁ কি বুজি পাইছে গতিকে ইয়াক কোৱা হয় শ্ৰৱণ বুলি গতিকে এই শ্ৰৱণৰ ওপৰত আমি মূল্যায়ন কৰিব লাগিব কথন তেওঁৰ কমপ্লিট হৈছেনে হোৱা নাই সেইটো আমি চাব লাগিব পঠন কমপ্লিট হৈছেনে হোৱা নাই পঢ়াটো কমপ্লিট হৈছেনে হোৱা নাই এই ভাষা দক্ষতাসমূহৰ ওপৰত মূল্যাংকন কৰিব পাৰি নিশ্চয় আপোনালোকে বুজিব পাৰিছে আৰু শ্ৰৱণ কথন পঠন এইবিলাক যদি আপোনালোকে চোৱা নাই এই ভিডিঅ'টি চাব তাত আপোনালোকে স্পষ্টকৈ জানিব পাৰিব কাক শ্ৰৱণ কয় কাক কথন কয় পঠন কাক কয় বা লিখন কাক কয় এতিয়া আমি আলোচনা কৰিম ভাষা শিক্ষাৰ মূল্যায়ন পদ্ধতি যে ভাষা শিক্ষাত আমি কি মূল্যায়ন পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ সাধাৰণতে ভাষা মূল্যায়নৰ প্ৰধান উপায় হৈছে মৌখিক আৰু লিখিত পৰীক্ষা আমি সাধাৰণতে দুই ধৰণৰ পৰীক্ষা লওঁ এটা হৈছে মৌখিক পৰীক্ষা আৰু আনটো হৈছে লিখিত পৰীক্ষা এই দুটা পৰীক্ষাৰ মাজেৰে আমি মূল্যায়ন কৰোঁ ছাত্ৰ ছাত্ৰীসকলে কিমান দূৰ শিকিছে কিমান দূৰ বুজিছে এইবিলাক আমি চাওঁ কিন্তু নতুন মূল্যায়ন পদ্ধতিত মৌখিক প্ৰকাশভংগী কল্পনা শক্তি পৰ্যবেক্ষণ শক্তি আদি কৌশলো অন্তৰ্ভুক্ত কৰা হয় যে মৌখিক আৰু লিখিতৰ উপৰিও তাত চাব লাগে যে প্ৰকাশভংগী তেওঁ প্ৰকাশ কৰিব পাৰিছেনে পৰা নাই বুজি পোৱা কথাবিলাক তেওঁ নিজে প্ৰকাশ কৰিব পাৰিছেনে পৰা নাই তেওঁ কল্পনা শক্তি কিমান তেওঁ কল্পনা কৰিব পাৰেনে নোৱাৰে কবিতা এটা বুজাই থাকোঁতে তেওঁ কল্পনা কৰিব পাৰিছেনে পৰা নাই সেই বিষয়ে মূল্যায়ন কৰা হয় আৰু পৰ্যবেক্ষণ শক্তি তেওঁৰ কিমানখিনি আছে সেইবিলাকৰ ওপৰতো মূল্যাংকন কৰা হয় এতিয়া মৌখিক পৰীক্ষা বুলি কোৱাৰ লগে লগে তাত কি আমি কৰিব পাৰোঁ মৌখিক পৰীক্ষা বুলি কোৱাৰ লগে লগে প্ৰশ্নোত্তৰ শিতান থাকে ছাত্ৰ ছাত্ৰীসকলক আমি মৌখিক প্ৰশ্ন কিছু কৰিব পাৰোঁ সিহঁতে সেই প্ৰশ্নৰ উত্তৰ দিব আৰু সিহঁতে সঠিক উত্তৰ দিব পাৰে মানে সিহঁতে ভালদৰে বুজিব পাৰিছে বা সিহঁতে প্ৰগ্ৰেছ কৰি আছে যদি পৰা নাই তাৰ মানে সিহঁতৰ ইমপ্ৰুভ হোৱা নাই গতিকে তেনেদৰে আমি মূল্যায়ন কৰিব পাৰোঁ গল্প কোৱা সিহঁতক গল্প ক'ব দিব পাৰোঁ গল্পটো যদি ভালদৰে ক'ব পাৰিছে তাৰ মানে সিহঁতে গল্পটো বুজি পাইছে সেই বিষয়ে আমি জানিব পাৰিম ঠিক তেনেদৰে সৰব পঠন কৰিব পাৰে সৰব পঠন মানে হৈছে লাউড ৰিডিং এই বিষয়ে আমি অলৰেডি আলোচনা কৰিছিলোঁ সাইলেন্ট ৰিডিং লাউড ৰিডিং আৰু বহুত কিটা আমি পঠনৰ বিষয়ে আলোচনা কৰিছোঁ আপোনালোকে পঠনৰ ভিডিঅ'টি চাব ভালদৰে জানিব পাৰিব গতিকে সৰব পঠনৰ জৰিয়তেও সিহঁতৰ শব্দৰ উচ্চাৰণবিলাক সঠিক হৈছে নে হোৱা নাই আমি জানিব পাৰিম যেতিয়া লাউডলি সিহঁতে পঢ়িব চিঞৰি পঢ়িব তেতিয়া শব্দবিলাক উচ্চাৰণবিলাক ঠিক হৈছে নে হোৱা নাই তাৰ পৰীক্ষা কৰা যায় গতিকে এনেদৰে মৌখিক পৰীক্ষাসমূহৰ জৰিয়তে আমি মূল্যায়ন কৰিব পাৰোঁ তাৰ পিছত আছে পৰ্যবেক্ষণ পদ্ধতি এই পদ্ধতিত আমি শ্ৰুতলিপি লিখিব দিব পাৰোঁ আৰু এই শ্ৰুতলিপিৰ জৰিয়তে সিহঁতৰ শ্ৰৱণ আৰু লিখনৰ দক্ষতাৰ মূল্যায়ন কৰিব পাৰে কাৰণ সিহঁতৰ শ্ৰৱণ কমপ্লিট হৈছে নে হোৱা নাই ভালদৰে সিহঁতে শুনিব পাৰিছে নে পৰা নাই ভালদৰে লিখিব পাৰিছে নে পৰা নাই শুদ্ধকৈ এইবিলাক মূল্যায়ন কৰিব পৰা যায় এই শ্ৰুতলিপিৰ জৰিয়তে ইয়াৰ পিছত আমি চাম যে প্ৰবন্ধ মূল্যায়ন কৰাৰ প্ৰক্ৰিয়া কেনেধৰণে ভাষাত সদায় প্ৰবন্ধ বা কবিতা নাটক এইবিলাক থাকিবই গতিকে প্ৰবন্ধবিলাকৰ আমি কেনেদৰে মূল্যায়ন কৰিম সো তাত আমি হেৰুৱা শব্দ বিচৰা পৰীক্ষা আমি কৰিব পাৰোঁ যেটো ইংৰাজীত কোৱা হয় ক্লোজ টেষ্ট বুলি ইয়াৰ ওপৰত কোৱেশ্চন আহিছিলে বিগত পৰীক্ষাত গতিকে আমি যদি চাওঁ ক্লোজ টেষ্ট মানে হৈছে কি হেৰুৱা শব্দ বিচাৰ কৰা পৰীক্ষা যে সকলো ধৰণৰ ভাষা সামৰ্থতা দক্ষতাৰ স্তৰ জুখিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি যে ভাষা এটা তেওঁ কিমান আয়ত্ত কৰিছে বা তেওঁৰ কিমান দক্ষতা আছে সেই ভাষাটোৰ ওপৰত তাৰ স্তৰ আমি জুখিব বিচাৰিলে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ ক্লোজ টেষ্ট এই পৰীক্ষাত শিশুক শব্দৰ সৈতে পাঠ্যৰ যোগান ধৰা হয় শব্দবোৰ আঁতৰাই পুনৰাবৃত্তি কৰি আকৌ দিয়া হয় আৰু খালী ঠাইবোৰ পূৰ কৰিবলৈ দিয়া হয় এতিয়া মই আপোনালোকক পোনে বুজাই দিছোঁ যে ক্লোজ টেষ্ট হৈছে এটা আপোনালোকক দফা দিয়া হ'ল এটা পেৰাগ্ৰাফ দিয়া হৈছে সেই পেৰাগ্ৰাফটোত প্ৰথম লাইনটো ঠিকে দিয়া আছে কমপ্লিটলি দিয়া আছে কিন্তু দ্বিতীয় লাইনৰ পৰা মাজে কিছু শব্দ তাত
আঁতৰাই দিছে আৰু ব্ল্যাঙ্ক কৰি ৰাখিছে আৰু সেই ব্ল্যাঙ্ক বিলাকত ছাত্ৰ-ছাত্ৰীসকলে শব্দবোৰ দিব লাগিব যিবিলাক শব্দ মিসিং হৈ আছে আৰু সাধাৰণতে সেই শব্দবোৰ বিশেষ্য থাকে বিশেষণ থাকে বা ক্ৰিয়াপদ থাকে বা সৰ্বনাম থাকিব পাৰে এনে ধৰণৰ শব্দবিলাক আঁতৰাই দিয়া হয় আৰু প্ৰথমৰ লাইনটো পঢ়ি আৰু বাকি যিবিলাক লাইন তাত দিয়া আছে সেইখিনি পঢ়ি হতে এটা আইডিয়া কৰিব পৰা হয় আৰু সেই ব্ল্যাঙ্ক বিলাকত সেই শব্দবিলাক দিব পাৰে গতিকে ইয়াৰ জৰিয়তে হিয়তৰ শব্দৰ কিমান জ্ঞান আছে গ্ৰামাৰৰ কিমান জ্ঞান আছে ক'ত বিশেষ্য হ'ব ক'ত বিশেষণ হ'ব সেইবিলাক হিয়তৰ পৰীক্ষা কৰিব পাৰি এই ক্লোজ টেষ্টৰ জৰিয়তে তাৰ উপৰিও গঠনমূলক কিছু আমি প্ৰশ্ন কৰিব পাৰো হিয়তক যে গল্পটোৰ ওপৰত বা প্ৰবন্ধটোৰ ওপৰত হিয়তক আমি প্ৰশ্ন কৰিব পাৰো যে এই প্ৰবন্ধটোৰ নাম এনে ধৰণৰ কিয় হল বা এই শিৰোনামটোৰ হলনি আৰু কিবা বেলেগ নাম দিব পৰা গলহেতেন নে এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে বা এই গল্পটোৰ কোনটো চৰিত্ৰ তুমি সকলোতকৈ বেছি ভাল পাইছা এনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে এনে ধৰণৰ যেতিয়া প্ৰশ্ন সুধা হ'ব হিয়তে সেই প্ৰবন্ধটো কিমানখিনি বুজি পাইছে সেইখিনি আমি জানিব পাৰিম গতিকে এনে ধৰণৰ পৰীক্ষাবিলাকৰ জৰিয়তে প্ৰবন্ধৰ মূল্যায়ন কৰিব পাৰি এতিয়া নেক্সট আহিছো কবিতা মূল্যায়ন কৰাৰ প্ৰক্ৰিয়া এতিয়া ভাষাত কবিতাও থাকিব এতিয়া কবিতাবিলাক কেনেদৰে মূল্যায়ন কৰা যাব যে শিক্ষকে কবিতাটো বুজাই দিয়াৰ পিছত তলত দিয়া ধৰণৰ প্ৰশ্ন সুধি মূল্যায়ন কৰিব পাৰে এতিয়া কবিতা এটা শিক্ষকজনে বুজাই দিলে অসমীয়া কবিতা হ'ব পাৰে ইংৰাজী হ'ব পাৰে যদি ইংৰাজী কবিতা হয় তে অসমীয়াত হেতু অনুবাদ কৰি দিব আৰু ভালদৰে বুজাই দিব বুজাই দিয়াৰ পিছত সীমিত পৰিসৰৰ প্ৰশ্ন সুধিব পাৰে সীমিত পৰিসৰ মানে আমি আগত ডিসকাস কৰিছিলো এইবিলাক ক্লোজ এন্ডেড কোৱেশ্চন যিবিলাক প্ৰশ্নৰ উত্তৰ এটা শব্দত দিব পাৰে হয় বা নহয় দিব পৰা যায় সেইবিলাক হৈছে সীমিত পৰিসৰৰ প্ৰশ্ন যেনে কবিতাটোৰ কবিৰ নাম কি আছিল বা তাত শুদ্ধ আৰু অশুদ্ধ সুধিব পাৰে যে এটো হয় নে নহয় কোৱা এটো শুদ্ধ নে অশুদ্ধ কোৱা গতিকে এইবিলাক হৈছে সীমিত পৰিসৰৰ প্ৰশ্ন ঠিক তেনেদৰে বহল পৰিসৰৰ প্ৰশ্নও সুধিব পৰা যায় ওপেন এন্ডেড কোৱেশ্চন বুলি কোৱা হয় ওপেন এন্ডেড কোৱেশ্চনও সুধিব পৰা যায় যে এইটো কেনেদৰে হল এইটো কিয় হল এনে ধৰণৰ যেতিয়া প্ৰশ্ন সুধা হ'ব হিয়তে চিন্তা কৰি লিখিব লাগিব তেওঁলোকৰ চিন্তা শক্তি কিমান বা কবিতাটো হিয়তে কিমান দূৰ বুজি পাইছে সেইবিলাক আমি জানিব পাৰিম এই বহল পৰিসৰৰ প্ৰশ্নৰ পৰা তাৰ পিছত আহিছে শ্ৰেণীত অভিনয় কৰা হিয়তক শ্ৰেণীত অভিনয় কৰিব দিব পাৰি কবিতাটো বুজাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক অভিনয় কৰিব দিব পাৰি যে অভিনয়ৰ জৰিয়তে তোমালোকে কবিতাটো বুজাই দিয়া যদি কবিতা এটাত বৰষুণৰ কথা কৈছে বা গছৰ কথা কৈছে কাৰোবাক গছ বনাব লাগিব কাৰোবাক বৰষুণ বনাব লাগিব গছে কি কৈছিল সেইখিনি তেওঁক ক'ব দিয়া বা বৰষুণে কি কৈছে সেইখিনি সেইজন ছাত্ৰক ক'ব দিব লাগিব গতিকে এনেদৰে অভিনয়ৰ জৰিয়তে হিয়তক পৰীক্ষা কৰিব পৰা যায় মূল্যায়ন কৰিব পৰা যায় হিয়তে কিমান দূৰ আয়ত্ত কৰিব পাৰিছে পাঠটো এটা হেকত আছে নাটক মূল্যায়ন কৰা প্ৰক্ৰিয়া যে নাটকবিলাক কেনেদৰে মূল্যায়ন কৰা যাব যিবিলাক নাটক থাকিব সেইবিলাক আমি কেনেদৰে মূল্যায়ন কৰিম যে কোনো নাটকৰ দৃশ্যত অভিনয় কৰাব পাৰো যে আমি ছাত্ৰ-ছাত্ৰীসকলক সেই নাটকখনৰ অভিনয় জৰিয়তে বুজাব দিব পাৰো যে নাটকখন শিক্ষকজনে বুজাই দিলে তাৰ পিছত সেই নাটকখনত যিমানবিলাক চৰিত্ৰ আছে সেইবিলাক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভগাই দিলে আৰু ভগাই দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে সেই নাটকখন কৰিব পাৰিব আৰু তাৰ পৰা জানিব পাৰিম যে হিহতে নাটকখন কিমান দূৰ বুজিব পাৰিছে তাৰ ওপৰত নাটকখনৰ স্ক্ৰিপ্ট লিখিব দিব পাৰে যে নাটকখনত যিবিলাক ডায়লগ আছে হিহতৰ নিজৰ ভাষাত আৰু এবাৰ স্ক্ৰিপ্ট লিখিব দিব পাৰে গতিকে এনে কৰাৰ ফলত হিহতৰ কি হ'ব যে নাটকখনত যি অৰিজিনাল কথাখিনি আছিল বা অৰিজিনাল যেটো স্ক্ৰিপ্ট আছিল সেইখিনিৰ লগত হিহতৰ অলপমান হলনি হৈছে নে হোৱা নাই হিহতে নিজাকে কিবা লিখিব পাৰিছে নে পৰা নাই সেইখিনি আমি চাব পাৰিম গতিকে এনেদৰেও আমি নাটকৰ মূল্যায়ন কৰিব পাৰো তাৰ ওপৰত আগৰ নিচিনা সীমিত পৰিসৰৰ প্ৰশ্ন সুধিব পাৰো নাটকখন কোনে লিখিছিল অমুকে ক'ত গৈছিল এনে ধৰণৰ প্ৰশ্ন আমি সুধিব পাৰো সীমিত পৰিসৰৰ তাৰ লগে লগে বহল পৰিসৰৰ প্ৰশ্ন সুধিব পাৰো গতিকে এইবিলাক আমি কৰি মূল্যায়ন কৰিব পাৰো গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে মূল্যায়ন কি হয় আৰু ভাষা শিক্ষাৰ ক্ষেত্ৰত আমি কেনেদৰে মূল্যায়ন কৰিব পাৰো বিশেষ কৰি এই ভিডিঅতে ভাষা শিক্ষাৰ ক্ষেত্ৰত আমি কেনেদৰে মূল্যায়ন কৰিম সেই বিষয়ে আমি বেছি গুৰুত্ব দিছো যেহেতু আমি ল্যাঙ্গুৱেজ পেডাগজি শিকি আছো সেইভাবে আমি ল্যাঙ্গুৱেজত মূল্যায়ন বা ইভ্যালুয়েশন কেনেদৰে কৰিব পাৰি সেই বিষয়ে আমি ইয়াতে গুৰুত্ব দিছো গতিকে এই ভিডিঅ'টিত আমি কোৱেশ্চন আনসাৰ ডিসকাস নকৰো বহুকেইটা কোৱেশ্চন আছে যি বিগত পৰীক্ষাসমূহত আহিছে গতিকে আজিৰ ভিডিঅ'ত আমি ডিসকাস নকৰো পৰৱৰ্তী ভিডিঅ'ত আমি সেই কোৱেশ্চন আনসাৰবোৰ ডিসকাস কৰিম গতিকে আজিলৈ বিদায় লৈছো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব নপৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো